নমস্কাৰ বোলো সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো। অন্য দিনৰ দৰে আজিও আপোনালোকৰ বাবে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আগবাইছো আজিৰ প্ৰথমটো খবৰ ফালে। প্ৰথম খবৰটো আপোনালোকক জনোৱাৰ আগতে আপোনালোক সকলোকে সৰুকৈ এটা অনুৰোধ, যদি খবৰ কেইটা চাই ভাল লাগে তেন্তে লাইক এটা কৰি থৈ যাবলৈ কিন্তু নাপাহৰিব। আগবাইছো আজিৰ প্ৰথমটো খবৰ ফালে। খবৰ লাই পৰিছে এতিয়াৰে পৰা আপোনালোকে যদি অসমৰ টুৰিষ্ট গাড়ী লৈ অৰুণাচল প্ৰদেশ, টাৱাং, শ্বিলঙলৈ ঘূৰিবলৈ যায় তেনেহলে অত্যাধিক ভাড়া ভৰিব লাগিব বুলি খবৰ ওলাই পৰিছে। যেহেতু এতিয়া বৰ্তমান সময়ত 116 টকা পৰ্যন্ত হৈছে গৈ পেট্ৰলৰ দাম। আমি যদি প্ৰিমিয়াম অইল ভৰাবলৈ যাওঁ তেন্তে 116 টকা আমি পে কৰিব লাগে। নৰ্মেল তেলটো এতিয়া 108 টকা পাৰ লিটাৰ পাইছে গৈ। সেই সময়তে অসম পৰ্যটন সন্থাই সিদ্ধান্ত লৈছে যে আমাৰ অসমত চালিত হোৱা টুৰিষ্ট গাড়ীসমূহৰ এতিয়া ভাড়া বৃদ্ধি কৰি দিয়া হ'ব। গতিকে যিসকল লোকে অসমৰ গাড়ী লৈ অৰুণাচল প্ৰদেশ যাব বিচাৰে, যিসকল লোকে টাৱাং ঘূৰিব যাব বিচাৰে, যিসকল লোকে কাজিৰঙা ঘূৰিব যাব বিচাৰে, যিসকল লোকে শ্বিলং যাব বিচাৰে, তেওঁলোকে এতিয়া অত্যাধিক টকা ভৰিব লাগিব। আল্টিমেটলি ক'বলৈ গ'লে মাধমাৰটো আমাৰ ওপৰতেই পৰে, মানে কনজিউমাৰ সকলৰ ওপৰতেই মাধমাৰটো পৰেগে। হয়নে নহয় আপোনালোকে কওকচোন। বস্তুৰ দাম বাঢ়িছে, দোকানীৰ কোনো লোকচান নাই। দোকানীয়ে যিমান লাভ পাই আছিলে সিমানেই লাভ পাই আছে, কিন্তু মাধমাৰটো পৰিছে গ্ৰাহকৰ ওপৰত। আপোনাৰ পেট্ৰল ডিজেলৰ দাম বৃদ্ধি কৰি দিছে, যিবিলাক ড্ৰাইভাৰ আছে তেওঁলোকৰ ওপৰত মাধমাৰ পৰা নাই, মাধমাৰটো পৰিছে কনজিউমাৰ সকলৰ ওপৰত। এতিয়া এইটো এটা কথা যে ড্ৰাইভাৰ সকলো এক প্ৰকাৰ কনজিউমাৰে, তেওঁলোকে গাড়ীৰ ভাড়াহে বেছিকৈ লৈছে। আনফালে যেতিয়া তেওঁলোকে মাংস ক্ৰয় কৰিবলৈ যাব, যেতিয়া শাক চব্জি ক্ৰয় কৰিবলৈ যাব, অন্যান্য বস্তু ক্ৰয় কৰিবলৈ যাব, তেওঁলোকো একোজন কনজিউমাৰ হৈ পৰে আৰু তেওঁলোকেও অত্যাধিক টকা ভৰিবই লাগে। তো সেয়েহে কয় যে যাৰে যি নহওক কিয় শেষত গৈ কনজিউমাৰৰ ওপৰতে মাধমাৰটো পৰে। যিসকল দোকানী ব্যৱসায়ী থাকে তেওঁলোকৰ একো লোকচান নহয়। গতিকে আপুনিও যদি এজন কনজিউমাৰ তেনেহ'লে আপোনাৰ ওপৰতো সেই মাধমাৰটো পৰি আছে। আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে ডিব্ৰুগড়ৰ বৰুৱা তেল ডিপুৰ ওপৰত। তো ডিব্ৰুগড়ত যিসকলে থাকে তেওঁলোকে নিশ্চয় কেতিয়াবা নহয় কেতিয়াবা ডিব্ৰুগড়ৰ নালিয়া পুলত থকা বৰুৱা তেল ডিপুত পেট্ৰল ভৰাই পাইছে বা ডিজেল হয়তো আপোনালোকে ভৰাই পাইছে। ডিব্ৰুগড়ৰ বৰুৱা তেল ডিপুৰ ওপৰত বহুতো অভিযোগ উত্থাপিত হৈ থাকে তাত কাম কৰি থকা কৰ্মচাৰী কেইজনৰ ওপৰত। কৰ্মচাৰী কেইজনৰ বিহেভ ভাল নহয়, কৰ্মচাৰী কেইজনে তেলত খেলি মেলি কৰিবলৈ চেষ্টা কৰে, এনেকুৱা বহুতো অভিযোগ উত্থাপিত হৈ থাকে। আজিৰ পৰা কেইদিনমান পূৰ্বে ডিব্ৰুগড়ৰ বৰুৱা তেল ডিপুৰ কৰ্মচাৰী কেইজনে এজন অসমীয়া যুৱকৰ ওপৰত অভদ্ৰ আচৰণ কৰিছিলে, তাৰো ভিডিঅ' প্ৰচাৰ হৈছিলে। এতিয়া খবৰ লাই পৰিছে যোৱাকালি এজন ব্যক্তিৰ গাড়ীত তেল ভৰাওঁতে তেল ডিপুত থকা সেই ব্যক্তি কেইজনে তেলত হেৰফেৰ কৰিবলৈ চাইছিলে আৰু মানুহজনে ধৰা পেলালে। তাৰ পাছত সেই ব্যক্তিজনে ফুল টেংকি কৰোৱালে নিজৰ গাড়ীখনত, 1 টকাও পৰিশোধ নকৰিলে। বৰুৱা তেল ডিপুত যি কেইজন কৰ্মচাৰী কাম কৰি আছে গোটেই কেইজন অনা অসমীয়া। গতিকে মই বৰুৱা তেল ডিপুৰ যিজন মালিক তেখেতক অনুৰোধ জনাব বিচাৰোঁ, আপোনালোকে অসমীয়া যুৱক যুৱতীক অগ্ৰাধিকাৰ দিয়ক। আমিয়ে যদি অসমীয়া যুৱক যুৱতীসকলক কৰ্মসংস্থাপনৰ বাট মুকলি কৰি নিদিওঁ তেন্তে সেই অনা অসমীয়াসকলে দিব জানো? হয়নে নহয়? আপোনালোকে নিজেই চাওকচোন। ডিব্ৰুগড়ৰ এনেকুৱা বহুতো তেল ডিপু আছে যিবিলাকত অসমীয়া যুৱক যুৱতীয়ে কৰ্মসংস্থাপন লাভ কৰিছে। গতিকে আপোনালোকেও সেই ব্যৱস্থাটো কৰি দিয়ক। আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে যোৱাকালি জনাইছে যে আমাৰ অসমত এতিয়া বহুতো নতুন ৰাস্তাৰ নিৰ্মাণ কৰিব বুলি জনাইছে। সেয়াই নহয়, তাৰ উপৰিও আমাৰ অসমত হ'ব এতিয়া এক্সপ্ৰেছৱে। তো খবৰ লোৱা অনুসৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে জনাইছে যে এমাহৰ ভিতৰত গহপুৰৰ পৰা নুমলীগড় সংযোগী যি টানেলৰ কাম আৰম্ভ হ'ব বুলি আমি শুনা পাই আছোঁ, সেই টানেলৰ নিবিদা প্ৰক্ৰিয়া সম্পূৰ্ণ হ'ব বুলি জনাইছে। বাইহাটা চাৰিআলিৰ পৰা মিছন চাৰিআলিলৈ হ'ব 4 লেনযুক্ত পথ। জালুকবাৰীৰ পৰা বৰঝাৰ বিমানবন্দৰলৈ উৰণীয়া সেতু নিৰ্মাণ কৰিব। শিলিগুৰিৰ পৰা শিলচৰলৈ হ'ব এটা এক্সপ্ৰেছৱে। শিলচৰৰ বৰাপানীটো গুৱাহাটীলৈ হ'ব, গুৱাহাটী হৈ শ্ৰীৰাম শিলিগুৰিলৈ হ'ব এই যাতায়াতৰ ব্যৱস্থা। শ্ৰীৰূপী বিমানবন্দৰক লজিষ্টিক হাবলৈ পৰিণত কৰিব বুলি জনাইছে। আমাৰ অসমৰ ৰাস্তা এতিয়া সলনি হৈ পৰিব, অসমৰ ৰাস্তাৰ চেহেৰা এতিয়া
সলনি হৈ পৰিব মেইন ৰাস্তাবিলাকটো পুৰা ক'বলৈ গ'লে চেঞ্জ কৰি পেলাইছে যিবিলাক নেশ্যনেল হাইৱে আছে বা যিবিলাক নেকি আমাৰ ষ্টেট গভৰ্ণমেণ্টৰ আণ্ডাৰত পৰা ৰাস্তা আছে সববিলাক একদম ডেভেলপ কৰিছে কিন্তু গাঁও অঞ্চলত যিবিলাক ৰাস্তা আছে সেইবিলাকো মোৰ মতে তাৰ সমান্তৰালভাৱে ডেভেলপ হ'ব লাগে তেতিয়াহে সকলোৱে সুকলমে যাতায়াত কৰিব পাৰিব আৱশ্যৰ পাছৰটো খবৰ ফালে খবৰ ওলাই পৰিছে ভাৰতৰ জনপ্ৰিয় শিক্ষক খান ছাৰৰ ওপৰত তো খান ছাৰৰ কোচিং ইনষ্টিটিউটৰ ওপৰত এজন ব্যক্তিয়ে আক্ৰমণ কৰিছিলে আৰু আক্ৰমণ কৰাৰ পাছতেই সেই ব্যক্তিজনৰ ওপৰত এজাহাৰ দাখিল কৰিছিলে খান ছাৰৰ তৰফৰ পৰা তেখেতক আৰক্ষীয়ে এৰেষ্ট কৰিছিলে আৰু আৰক্ষীৰ হাতৰ পৰাই তেখেতে পলায়ন কৰি নেপাল পাইছিলেগে বুলি খবৰ ওলাই পৰিছিলে আৰু দুৰ্ভাগ্যবশতঃ যোৱাকালি সেই ব্যক্তিজনৰ মৃতদেহ নেপালৰ এখন হোটেলৰ পৰা উদ্ধাৰ হৈছে বুলি খবৰ ওলাই পৰিছে কোনে হত্যা কৰিলে কেনেকৈ তেখেতৰ মৃত্যু হ'ল সেই সম্পৰ্কত এতিয়ালৈকে একো তথ্য ওলোৱা নাই সেই ব্যক্তিজনেই খান ছাৰৰ কোচিং ইনষ্টিটিউটখনত তেখেতে এটেক কৰিছিলে কাৰণ তেখেতৰ ভাতৃৰ এখন মানে তেখেতৰ ককায়েকৰ এখন কোচিং ইনষ্টিটিউট আছে আৰু তেখেতৰ ককায়েকৰ নিৰ্দেশ মৰ্মেই তেখেতে খান ছাৰৰ কোচিঙৰ ওপৰত হামলা দিছিলে আৰু তাৰ পাছতেই খান ছাৰে তেখেতৰ ওপৰত এজাহাৰ দাখিল কৰে আৰু সেই এজাহাৰৰ ভিত্তিত তেখেতক এৰেষ্ট কৰিবলৈ যোৱাৰ পাছতেই তেখেতে পলায়ন কৰিছিলে আৰু তেখেত গৈ নেপাল পাইছিলে আৰু নেপালত এতিয়া তেখেতৰ মৃতদেহ উদ্ধাৰ হৈছে বুলি খবৰ ওলাই পৰিছে কোনে মাৰিলে কেনেকৈ মৃত্যু হ'ল সেই সম্পৰ্কত এতিয়ালৈকে তথ্য ওলাই পৰা নাই গোটেই ঘটনাটো এক ৰহস্যজনক হৈ আছে আৱশ্যৰ পাছৰটো খবৰ ফালে এইখিনিতে খবৰ ওলাই পৰিছে বোকাঘাটবাসীৰ বাবে বোকাঘাটত আজি উদ্বোধন কৰা হ'ব ৰাইনো চিনেমা নামেৰে নতুন এটা চিনেমা হল বোকাঘাটবাসীয়ে এতিয়া চাব পাৰিব চুপাচুপি ফিল্ম আহি আছে ঐ পুলিচ ককা দেউতাৰ হাতী নাতি দ্বিতীয় আহি আছে তাৰ লগতে বহুতো অসমীয়া ফিল্ম লাইন লাগি আছে ইখনৰ পাছত সিখন এতিয়া অসমীয়া ফিল্ম মুকলি হ'ব ছবিৰ গৃহত তো সেই সময়তেই বোকাঘাটবাসীয়ে এতিয়া চাব পাৰিব বোকাঘাটত চিনেমা আজি মুকলি কৰা হ'ব বোকাঘাটৰ ৰাইনো চিনেমা হল নতুনকৈ এটা চিনেমা হল স্থাপন কৰা হৈছে বোকাঘাটত আৰু বোকাঘাটবাসীয়ে এতিয়া চুপাচুপি ফিল্মখন চাব পাৰিব আপোনালোকে বাৰু চুপাচুপি ফিল্মখন চালেনে নাই চোৱা কমেন্ট সেকশনত জনাব যিসকল লোকে চাই আহিছে তেওঁলোকৰ ৰিভিউৰ পৰা গম পাইছো যে চিনেমাখন খুব সুন্দৰ হৈছে যোনেই চাইছে সেইজনেই কৈছে যে আল্টিমেট চিনেমা বনাইছে টুইষ্টৰ ওপৰত টুইষ্ট আছে ফিল্মখনত আপোনালোকেও চাবগে মই অৱশ্যে এতিয়ালৈকে চাবৰ বাবে সময় সুবিধা পোৱা নাই এইকেইদিনৰ ভিতৰতে চামগে আৰু টিকটো পাবলৈ নাইকিয়া হৈছে হাউসফুল পুৰা আপোনালোকে চালেনে নাই চোৱা কমেন্ট সেকশনত জনাব আৱশ্যৰ পাছৰটো খবৰ ফালে কিন্তু খবৰ লাই পৰিছে আমাৰ অসমত এতিয়া আৰু কেইখনমান মেডিকেল কলেজ স্থাপন কৰিব বুলি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে ঘোষণা কৰিছে হিমন্ত বিশ্ব শৰ্মাদেৱে ঘোষণা কৰিছে যে হাইলাকান্দি খুজাই বজালি গোৱালপাৰাত এতিয়া মেডিকেল কলেজ নিৰ্মাণ কৰিব বুলি কৈছে 4খনকৈ নতুন মেডিকেল কলেজ স্থাপন কৰিব এতিয়া আমাৰ অসমত 4খনকৈ নতুন মেডিকেল কলেজ স্থাপন কৰিব তো বৰ্তমানে যিমান কেইখন আছে তো খুব সীমিত এতিয়া নতুনকৈ আৰু 4খন বনাব তো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে যে আমাৰ অসমৰ প্ৰত্যেকখন ডিস্ট্ৰিক্টতে একোখনকৈ মেডিকেল কলেজ হ'ব লাগিব প্ৰত্যেকখন ডিস্ট্ৰিক্টতে একোখনকৈ ইঞ্জিনিয়াৰিং কলেজ হ'ব লাগিব প্ৰত্যেকখন ডিস্ট্ৰিক্টতে একোখনকৈ মহাবিদ্যালয় হ'ব লাগিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱৰ এইটো এটা লক্ষ্য গতিকে খুব সোনকালে আমি আমাৰ অসমত আৰু এখন মেডিকেল কলেজ দেখিবলৈ পাম ইয়াৰ পৰা আমি ক'ব পাৰো যে আমাৰ অসমত মেডিকেল কলেজৰ সংখ্যা বৃদ্ধি হ'ব তাৰ সমান্তৰালভাৱে এতিয়া ডক্টৰৰ মানে এমবিবিএছৰ সিটটো বৃদ্ধি কৰি দিয়া হ'ব আগৈছিয়াৰ পাছৰটো খবৰ ফালে আমাৰ অসমত বঙালী পৰিষদে দাবী উত্থাপন কৰিছে যে শিলাদিত্য দেৱক প্ৰদান কৰিব লাগে মন্ত্ৰিত্ব মানে বিজেপিৰ বিধায়ক শিলাদিত্যক প্ৰদান কৰিব লাগে মন্ত্ৰিত্ব বঙালী পৰিষদে কৈছে যে বিজেপিক জিয়াই ৰাখিছে বঙালীসকলে আৰু আমাৰ অসমত বিজেপিক জিকোৱা একমাত্ৰ মানুহখিনি হৈছে বঙালী মানুহখিনি গতিকে বঙালী মানুহৰ এজন ব্যক্তি মন্ত্ৰিত্ব পাবই লাগিব মানে শিলাদিত্যক মন্ত্ৰিত্ব দিবৰ কাৰণে দাবী উত্থাপন কৰিছে বঙালী পৰিষদৰ তৰফৰ পৰা যদি শিলাদিত্যই মন্ত্ৰিত্ব লাভ নকৰে তেনেহলে কথা বেয়া হ'ব বুলি হকিয়াই দিছে বঙালী পৰিষদৰ তৰফৰ পৰা বঙালী পৰিষদে বিভিন্ন স্থানত সংবাদ মেলৰ আয়োজন কৰিছে আৰু সংবাদ মেল আয়োজন কৰি অসম চৰকাৰক
চৰকাৰক দাবী উত্থাপন কৰিছে তো আপোনালোকে কি ভাবে বঙালী পৰিষদে যি দাবী উত্থাপন কৰিছে সেই দাবী মৰ্মে শিলাদিত্যই মন্ত্ৰিত্ব পাব নে নাপাব আপোনালোকে কি ভাবে কমেন্ট সেকশনত জনাব মোৰ বোধেৰে দি দিব চাগে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে হয়তো চাগে দি দিব পাৰে নে কি ভাবে আপোনালোকে জনাবলৈ কিন্তু নাপাহৰিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে এইখিনিতে যিসকলে যাতায়াত কৰে যিসকলৰ গাড়ী বাইক স্কুটি আছে তেওঁলোকৰ কাৰণে এটা বিৰাটেই ভাল খবৰ ওলাই পৰিছে সুপ্ৰিম কোৰ্টৰ তৰফৰ পৰা নেশ্যনেল হাইৱে অথৰিটি অফ ইণ্ডিয়ালৈ এটা জাননী জাৰি কৰিছে যে যদিহে ৰাস্তা বেয়া থাকে তেনেহলে এতিয়াৰে পৰা টোল গেটত টেক্স লব নোৱাৰিব টোল গেটে মানে আপোনালোকে যেটো ৰাস্তাৰে গৈ থাকোতে টোল গেট পাব আৰু সেই ৰাস্তাটো যদি বেয়া থাকে তেন্তে সেই ৰাস্তাত থকা টোল গেট সমূহে টোল কৰ লব নোৱাৰিব বুলি নিৰ্দেশনা প্ৰদান কৰিছে সুপ্ৰিম কোৰ্টৰ তৰফৰ পৰা NHAI এইটো এটা নিৰ্দেশনা জাৰি কৰি দিছে মানে এতিয়াৰে পৰা আপোনালোকে যতেই নাযাও কিয় ৰাস্তা যদি কৰবাত বেয়া দেখে ভিডিও কৰি লব ৰেকৰ্ড কৰি লব আৰু আগত যদি টোল গেটত আপোনালোকক টোল কৰ মানে লবলৈ লয় আপোনালোকে ভিডিওটো দেখাই দিব আৰু এই খবৰটো স্ক্ৰিনশ্বট আপোনালোকে ৰাখি থওক যে সুপ্ৰিম কোৰ্টে নিৰ্দেশনা দিছে কোনো কাৰণতে ৰাস্তা বেয়া থাকিলে তোমালোকে টোল কৰ লব নোৱাৰিবা আমি নিদিও মুঠতে যেটো নিৰ্দেশনা দিছে আমি নিৰ্দেশনা পালন কৰিম সিধা কথা গতিকে ৰাস্তা ভাল কৰ টোল কৰ লৈ থাক কোনো প্ৰবলেম নাই কিন্তু ৰাস্তা বেয়া টোল কৰ নিদিও সিধা কথা আপোনালোকে স্ক্ৰিনশ্বট লৈ লওক আৰু লগতে ভিডিও কৰি যাব যদি ৰাস্তা বেয়া পায় আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ ভাৰতবৰ্ষত এতিয়া লাহে লাহে বন্ধ হৈ পৰিব পেট্ৰল আপোনালোকে পেট্ৰল আৰু নাপাব আমাৰ ভাৰতত বন্ধ হ'বলৈ গৈ আছে পেট্ৰল আপোনালোকে গাড়ীত ইন্ধন ৰূপে পেট্ৰল ব্যৱহাৰ কৰিবলৈ আৰু নাপাব এটা খবৰ লাই পৰিছে নিতিন গাডকাৰী দেৱে এপ্ৰুভ কৰিছে আমাৰ ভাৰতবৰ্ষত এতিয়া 100% ইথেনলৰ দ্বাৰা গাড়ী চলিব বুলি জনাইছে যেহেতু মাৰুতি সুজুকিকে ধৰি বহু কোম্পানীয়ে 100% ইথেনলৰ দ্বাৰা চালিত বাহন তেওঁলোকে ম্যানুফ্যাকচাৰ কৰি আছে গতিকে সেই বাহনসমূহ যেতিয়াই নেকি মাৰ্কেটত এভেইলেবল হৈ যাব তাৰ পাছত 100% ইথেনলৰ দ্বাৰা চালিত গাড়ীহে দেখিবলৈ পাব আপোনালোকে ৰাজপথত মানে নতুনকৈ যিমান বিলাক গাড়ী এতিয়াৰে পৰা বনিব সেই গাড়ীসমূহত 85% ইথেনলৰ ইন্ধন ব্যৱহাৰ কৰিব পাৰিব নতুবা 100% ইথেনলৰ আপোনালোকে ইন্ধন ব্যৱহাৰ কৰিব পাৰিব এনেও এতিয়া আপোনালোকে পেট্ৰল ডিপুসমূহত আপোনালোকে সৰহ সংখ্যক ইথেনল মিলোৱা ইন্ধনে লাভ কৰিব মাত্ৰ 15% হে পেট্ৰল থাকিব বাকি গোটেই খুপা ইথেনল থাকিব এতিয়া 100% ইথেনলৰ এপ্ৰুভ কৰি দিছে আৰু ৰিলায়েন্সৰ হৈতে এইটো এটা চুক্তি হৈছে কেন্দ্ৰ চৰকাৰৰ ৰিলায়েন্সে গোটেই ভাৰতবৰ্ষতে 100% ইথেনল মানে তেওঁলোকে তেল ডিপু বহাব গোটেই ভাৰতবৰ্ষতে 100% ইথেনল পোৱা ডিপু মানে লাহে লাহে আৰু পেট্ৰল সম্পূৰ্ণৰূপে নাইকিয়া হ'ব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আপোনালোকৰ তাত যদি বতৰ বেয়া হয় হঠাতে আপোনালোকৰ মোবাইল ফোনত ইমাৰ্জেন্সি এলাৰ্ট বাৰু বাজি উঠে নে নুঠে কমেন্ট সেকশনত জনাবচোন এইটো এটা কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা লোৱা বিশেষ পদক্ষেপ যিটোৰ জৰিয়তে বতৰ য'ত মানে বেয়া হোৱাৰ পৰিস্থিতি সৃষ্টি হয় তাত কি কৰে সকলোকে সতৰ্কবাণী জনাই দিয়ে যে আগন্তুক আমুক ঘণ্টাৰ ভিতৰত ইয়াতে বতৰ বেয়া হ'ব পাৰে আপোনালোক সাৱধান মেছেজও দিয়ে তাৰ লগে লগে মোবাইলত হঠাতে ইমাৰ্জেন্সি এলাৰ্ট বাজি উঠে এতিয়া এই সিস্টেমটো বন্ধ কৰি দিছে NDMA তৰফৰ পৰা এই কাৰণে বন্ধ কৰিছে মানে এই সিস্টেমটো হোৱাৰ পাছত হঠাতে কেতিয়াবা অটোমেটিক্যালি মানে সেই ইমাৰ্জেন্সি এলাৰ্টটো বাজি উঠে অটোমেটিক্যালি বাজি উঠে বতৰ বেয়া নহলো বাজি উঠে যাৰ ফলত নেকি মানুহবিলাক বিপদত পৰে মানে খোৱা দোৱা লাগে বিপদত পৰে আৰু সেইভাবে এতিয়া এই ইমাৰ্জেন্সি এলাৰ্ট মেছেজটো টোটালি বন্ধ কৰি দিয়া হৈছে নাহে আৰু এতিয়াৰে পৰা আপোনালোকৰ মোবাইলত ইমাৰ্জেন্সি এলাৰ্ট মানে বতৰ বেয়া হ'ব লৈছে আপোনালোকলৈ আগতে যে ইমাৰ্জেন্সি এলাৰ্ট আহে হেইটোৰ আপোনালোকে শুনা নাপাব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো লাই পৰিছে ৰাজস্থানৰ পৰা ৰাজস্থানৰ চৰকাৰে এটা বৃহৎ পদক্ষেপ হাতত লৈছে ৰাজস্থানত চলি থকা গাড়ী বাইক স্কুটি সমূহে যদি এতিয়াৰে পৰা চালান পৰিশোধ নকৰে মানে বাইকত লগা ফাইন সমূহ যদি পৰিশোধ নকৰে তেনেহলে ৰাস্তাৰ কাষে ডাঙৰ ডিসপ্লে সমূহত তেওঁলোকৰ নাম্বাৰ প্লেট সমূহ দেখাই থব যে এই নাম্বাৰ প্লেটখনে চালান পৰিশোধ কৰা নাই আপুনি যেনিবা সেই ৰাস্তাৰে পাৰ হৈ গৈছে পাৰ হওঁতে আপোনাৰ গাড়ীৰ নাম্বাৰটো বা আপোনাৰ বাড়ীৰ বাইকৰ নাম্বাৰটো
অটোমেটিক্যালি ডিটেক্ট কৰি ডিসপ্লেসমূহত দেখাই থব যে এই মানুহজনে ইমান টকাৰ চালান পৰিশোধ কৰিবলৈ আছে তেখেতে চালান দিয়া নাই মানে মানুহক যাতে চালান দিবৰ কাৰণে লাজত পেলাই তাৰ কাৰণে এই সিস্টেমটো কৰি দিয়া হৈছে এতিয়া আপোনাৰ গাড়ীখনৰ যেনিবা চালান পৰিশোধ কৰিবলৈ আছে আপোনাৰ গাড়ীখন যেতিয়া ডাঙৰ এখন ডিসপ্লেত নাম্বাৰ প্লেটটো ডাঙৰকৈ ওলাই থাকিব এইজন মানুহে ইমান টকাৰ চালান দিবলৈ বাকি আছে সকলো মানুহে দেখিব আপোনাৰ নিশ্চয়কৈ লাজ লাগিব আৰু লাজত পৰি আপোনালোকে চালান পৰিশোধ কৰি দিব ৰাজস্থানৰ চৰকাৰে কিন্তু তামাম মাথা লগাইছে আকৌ এইটো আগৈছো ইয়াৰ পাছৰটো খবৰ ফালে খবৰ ওলাই পৰিছে যোৱাকালি এটা ভিডিঅ' সামাজিক মাধ্যমত খুবেই ভাইৰেল হৈ পৰিছে খুবেই চৰ্চিত হৈ আছে সেই ভিডিঅ'টো কিন্তু সেই ভিডিঅ'টো কোৰ হয় এতিয়ালৈকে বুজিব পৰা নাই অসমৰ হয় মানে অসমৰ কোনখন ডিস্ট্ৰিক্টৰ হয় সেই ভিডিঅ'টো ধৰিব পৰা নাই এজন অসমীয়া যুৱকক পুলিচে ধৰি লৈ গৈছে আৰু পাছফালে বহুতো বিহাৰী মানুহে চিঞৰি আছে যে বিহাৰী জিন্দাবাদ জয় শ্ৰী ৰাম ভাৰত মাতা কি জয় এতিয়া যিজন মানুহক ধৰি নিছে সেইজন অবিয়াসলি অসমীয়া তো পিছফালে বিহাৰী জয় ধ্বনি দিয়া আমি দেখিবলৈ পাইছো এতিয়া বিহাৰী সকলে ইয়াত আছে মোৰ একো প্ৰবলেম নাই প্ৰবলেমটো হ'ল এইখিনিতে যে তেওঁলোকে কিয় ইয়াতে মানে সেই দেখাব বিচাৰে আৰু লেভেলটো দেখাব বিচাৰে এতিয়া এজন অসমীয়া মানুহে বিহাৰত গৈ বিহাৰী গো বেক বা তাতে গৈ তাতে মানে অসমীয়া জিন্দাবাদ ধ্বনি কোনো কাৰণতে নিদিয়ে বা দিব নোৱাৰে আমাৰ মানে মনে সেইটো নকয় আমি যে গৈ বিহাৰত গৈ বিহাৰী সকলৰ ওপৰত দাদাগিৰি দেখাম আমাৰ মনে সেইটো নকয় তো তেওঁলোকক ইয়াতে থাকিবলৈ দিছে ইয়াতে তেওঁলোকক ব্যৱসায় কৰিবলৈ দিছে টকা উপাৰ্জন কৰিছে তো তাৰ পাছতো তেওঁলোকে এনেকুৱা ধৰণৰ যে দাদাগিৰিবিলাক দেখায় সেই বস্তুটো মুঠেই পছন্দ নহয় আপোনালোকৰ হ'ব পাৰে কিন্তু মোৰ মুঠেই পছন্দ নহয় তো এই ভিডিঅ'টো অৱশ্যে কোৰ হৈ গম পোৱা নাই কিন্তু জোৰে হয় পুলিচে চাই আছে অসমীয়া যুৱকজনক এৰেষ্ট কৰি লৈ গৈছে মোৰ বুধেৰে সেই মানুহকেইজনকো অকণমান মানে ধমকেচাত দিব লাগিছিলে যিসকলে বিহাৰী জয়ধ্বনি দিছিলে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে ৱেষ্ট বেংগলৰ পৰা ৱেষ্ট বেংগলত এজন প্ৰধান শিক্ষকক ৰাইজে ধৰি কাৰেণ্টৰ খুঁটাত বান্ধি থলে তো সেই শিক্ষকজনে পুৱা 9:30 বজাত বিদ্যালয়লৈ আহে আৰু 10 বজাত বিদ্যালয়ৰ পৰা গুচি যায় বহুদিন তেখেতে এনে ধৰণৰ মানে কামটো অবিৰতভাৱে চলাই আছিল 9:30 বজাত বিদ্যালয়লৈ আহে আৰু 10 বজাত বিদ্যালয়ৰ পৰা আৰামছে তেখেতে গুচি যায়গে তো স্থানীয় ৰাইজে সেই বস্তুটো চাই আছিল পৰ্যবেক্ষণ কৰি আছিল এদিন বাপেকে স্থানীয় ৰাইজ আহি তেখেতক ধৰি বান্ধি থলে লাইনৰ খুঁটাত যে তেখেতে 9:30 বজাত বিদ্যালয় আহে আৰু 10টা বজাত বিদ্যালয়ৰ পৰা ওলাই গুচি যায় তো প্ৰধান শিক্ষকজনে এই যদি এনেকুৱা ধৰণৰ কামকাজবিলাক যদি কৰে তেনেহলে সেই বিদ্যালয়খনৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত কি হ'ব এনেকুৱা বহুতো স্থানত বহুতো চৰকাৰী কৰ্মচাৰী আছে তেওঁলোকে এনেকুৱা ধৰণৰ অভদ্ৰামীবিলাক কৰে তো আমাৰ মোৰ বুধেৰে তেওঁলোকৰ ওপৰতো এনেকুৱাই ব্যৱস্থা ল'ব লাগে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে বঙাইগাঁও ডিস্ট্ৰিক্টৰ পৰা বঙাইগাঁও ডিস্ট্ৰিক্টতো এতিয়া পঢ়া ল'ৰা ছোৱালীসকলৰ কিতাপৰ বোজা কমাবৰ কাৰণে বয়স অনুপাতে কিতাপৰ ওয়েট নিৰ্ধাৰণ কৰি দিছে বঙাইগাঁও ডিস্ট্ৰিক্টৰ চৰকাৰী বেচৰকাৰী সকলোবিলাক বিদ্যালয়ৰ কাৰণে এই নিৰ্দেশনা জাৰি কৰি দিয়া হৈছে আজিৰ পৰা কিছুদিন পূৰ্বে শিৱসাগৰ ডিস্ট্ৰিক্টতো এই কামটো কৰা হৈছিল তো বয়স অনুপাতে ল'ৰা ছোৱালীসকলৰ কিতাপৰ বোজা কমাই দিয়া হৈছিল এতিয়া খবৰ লাই পৰিছে বঙাইগাঁও ডিস্ট্ৰিক্টৰ পৰা বঙাইগাঁও ডিস্ট্ৰিক্টতো ঠিক তেনেকৈ এতিয়া কিতাপৰ বোজা কমাবৰ কাৰণে প্ৰথম শ্ৰেণীৰ পৰা তৃতীয় শ্ৰেণীৰ ল'ৰা ছোৱালীলৈকে 1.5 কেজি কিতাপৰ বোজা মানে কিতাপৰ ওয়েট নিৰ্ধাৰণ কৰি দিছে তৃতীয় শ্ৰেণীৰ পৰা চতুৰ্থ শ্ৰেণীলৈকে 2 পৰা 3 কেজি ষষ্ঠ শ্ৰেণীৰ পৰা সপ্তম শ্ৰেণীলৈ অৰ্থাৎ 6ৰ পৰা 7লৈকে প্ৰায় 4 কিলো আৰু অষ্টম শ্ৰেণীৰ পৰা নৱম শ্ৰেণীলৈকে 4.5 আৰু দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে 5 কিলো ওজনৰ কিতাপ দিবৰ কাৰণে নিৰ্দেশনা প্ৰদান কৰিছে চৰকাৰী বেচৰকাৰী সকলো বিদ্যালয়ৰ বাবে আগৈছো ইয়াৰ পাছৰটো খবৰ ফালে এখিনি খবৰ লাই পৰিছে আমাৰ অসমৰ বিভিন্ন স্থানত এতিয়া পদপথত থকা দোকানীসমূহৰ ওপৰত জৰীপ চলিব বুলি জনাইছে আমাৰ অসমৰ যিমানবিলাক পদপথত দোকানী আছে এতিয়াৰে পৰা কেৱল খিলঞ্জীয়া সকলেহে পদপথত দোকান দিব পাৰিব বাকি মানুহবিলাকে পদপথত দোকান দিব নোৱাৰিব সকলোকে উচ্ছেদ কৰা হ'ব বুলি জনাইছে এটা গুৱাহাটী মহানগৰীকে ধৰি অসমৰ প্ৰত্যেকখন ডিস্ট্ৰিক্টতে এই নিয়মটো প্ৰযোজ্য কৰা হ'ব এতিয়া ৰাজপথৰ মানে কিনাৰত কেৱল খিলঞ্জীয়াৰ লোকৰহে দোকান থাকিব পাৰিব ৰাজপথৰ কিনাৰত বুলি ক'ব গ'লে সেই বুলি আৰু মানে ধৰি লওক বজাৰ পাৰ হৈ বহু দূৰ
দূৰৰ জেগাত কোনোবাই নিজৰ ঘৰৰ ফ্ৰণ্টতে দোকান এখন দি থৈছে তেখেতকো যে উচ্ছেদ কৰিব তেনেকুৱা নহয় মানে মেইন যিবিলাক টাউন এৰিয়া আছে টাউন এৰিয়াৰ পদপথত কেৱল অসমীয়াৰহে দোকান চলিব বেলেগৰ দোকান নচলিব তো এই নিয়মটোক মই অৱশ্যে চেলিউট জনাইছোঁ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱক ধন্যবাদ দিছোঁ এনেকৈয়ে যদি দুই এটা একশ্যন লৈ অসমীয়াৰ ওপৰত বাকী অনা অসমীয়াবিলাক ঠাণ্ডা হৈ পৰিব আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ অসমৰ খেতিয়কসকলৰ কাৰণে এটা বিৰাটেই ভাল খবৰ ওলাই পৰিছে মন্ত্ৰী পীযুষ হাজৰিকাদেৱে জনাইছে যে খুব সোনকালে অসমৰ খেতিয়কসকলে আনাৰস বগৰী আৰু কঁঠালৰ পুলি লাভ কৰিব বুলি জনাইছে অনাগত দিনত FPOৰ সংখ্যা বৃদ্ধি কৰিব অসম চৰকাৰে অসমৰ 50% কৃষকে লাভ কৰিব জলসিঞ্চনৰ ব্যৱস্থা আমাৰ অসমত অৱশ্যে এতিয়াও জলসিঞ্চনৰ ব্যৱস্থা আছে কিন্তু পানী নাই এটোৱে ডাঙৰ কথা তো মন্ত্ৰী পীযুষ হাজৰিকাদেৱক মানে আহ্বান জনাইছোঁ আগতে জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া আছিলে এই বিভাগত এতিয়া পীযুষ হাজৰিকাদেৱ আহিছে তো মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াদেৱেও বৰ বিশেষ কাম কৰিব নোৱাৰিলে তো পীযুষ হাজৰিকাদেৱক মানে অনুৰোধ জনাইছোঁ কৃষকসকলে যাতে সময়মতে পানী লাভ কৰে তো বন্ধু-বান্ধৱীসকল আজি ভিডিঅ' জনাবলগীয়া খবৰ ইমানকেইটাই আছিলে খবৰকেইটা জানি কেনে পালে কমেণ্ট ছেকশ্যনত জনাব যদি ভাল লাগিলে লাইক এটা কৰি দিব চেনেল যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব পুনৰ লগ পোৱাৰ বিদায় মাগিছোঁ ধন্যবাদ জয় অসম